হাতচিঙিমাৰীত ধোঁৱাচাঙত উঠিল কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিছন আঁচনি। মুখ্যমন্ত্ৰীৰ ধমকৰ পাছতো গা লৰা নাই ঠিকাদাৰ অভিযন্তা তথা বিভাগীয় কৰ্তৃপক্ষৰ। বিকল কোটি টকীয়া দুখনকৈ আঁচনি। ঠিকাদাৰ অভিযন্তাৰ ফল ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই। বিগত ৩ মাহ ধৰি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত ৰাইজ। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাতচিঙিমাৰীত ধোঁৱাচাঙত উঠিছে কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিছন আঁচনি। মুখ্যমন্ত্ৰীয়ে ধমক দিয়াৰ পাছতো গা লৰা নাই ঠিকাদাৰ অভিযন্তাকে ধৰি বিভাগীয় কৰ্তৃপক্ষৰ। হাতচিঙিমাৰীৰ মানুল্যাপাৰা আৰু শান্তিপুৰত নিৰ্মাণ হোৱা দুখনকৈ জল জীৱন মিছন আঁচনিত ব্যাপক অনিয়ম সংঘটিত হৈছে। এখন আঁচনিত 1,50,00,000 লাখ আৰু আনখন আঁচনিৰ 1,19,00,000 লাখ টকাৰ ঠিকা লাভ কৰিছিল ঠিকাদাৰ চিৰাজুল হকে। কিন্তু কোটি টকীয়া এই দুয়োখন আঁচনিয়ে বৰ্তমান বিকল অৱস্থাত। এই সন্দৰ্ভত বিভাগীয় অভিযন্তাক অভিযোগ কৰিলে কয় ঠিকাদাৰৰ কথা আৰু ঠিকাদাৰক অভিযোগ কৰিলে কয় পঞ্চায়তৰ কথা। মুঠৰ ওপৰত সকলোৱে নিজকে ধোঁৱা তুলসীৰ পাত বুলি প্ৰমাণ কৰাত উঠি পৰি লাগিছে, কিন্তু ইয়াৰ ফল ভুগিছে সাধাৰণ ৰাইজে। বহুকেইখন ঠাইত পানীৰ পাইপসমূহত ফাট মেলিছে, বিকল হৈছে মটৰ পাম্প, নষ্ট হৈছে জেনেৰেটৰ। যাৰ বাবে এতিয়া শান্তিপুৰত এই আঁচনিৰ পৰা প্ৰায় 3 মাহ আৰু মানুল্যাপাৰ আঁচনিৰ পৰা প্ৰায় 20 দিনৰ পৰা বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে ৰাইজ। ইয়াৰ পাছতো কাণসাৰ নাই বিভাগীয় কাৰ্যবাহী অভিযন্তা শ্বফিউৰ ৰহমান মুগল আৰু বিভাগীয় কৰ্তৃপক্ষৰ। প্ৰশ্ন উত্থাপন হৈছে, ঠিকাদাৰৰ সৈতে কোনো গোপন বুজাবুজি আছে নেকি কাৰ্যবাহী অভিযন্তা তথা তত্বাৱধানত থকা অভিযন্তাৰ? কিয় কামৰ গুণাগুণ পৰীক্ষা নকৰি মুকলি কৰা হ'ল আঁচনিসমূহ? কিয় আঁচনি মুকলি কৰাৰ পাছতেই দেখা গৈছে বিভিন্ন বিসংগতি? এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষ তথা জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। এইটো আমাৰ শান্তিপুৰ প্ৰকল্পটো হৈছে, কিন্তু আমি ষ্টাৰ্ট হোৱাৰ পিছত কিছুদিন পানী পাইছিলোঁ। যোৱা ৰমজান মাহৰ পৰা আমি ইয়াত কোনো ধৰণৰ পানী পোৱা নাই আৰু এইফালে পাইপবিলাক বেয়া হৈ অলৰেডি গৈছে, ফাটিছে। আৰু যিটো পানীটো আমাৰ ভাল নহয়। আমাৰ গাঁৱৰ ৰাইজে সকলোৱে জানে, আপোনালোকে এইটো চালে গম পাব যে তাত কি হৈ আছে। আইৰণ মানে যিখিনি বৰিং কৰিব লাগিছিল বা কিবা কিবি কৰিব লাগিছিল তেনেকুৱা দিয়া নাই নেকি। পানীটোও বেয়া, একদম পানী হাতত ল'লে বেয়া দেখা যায়। আৰু তো 4 মাহৰ পৰা পানী নিদিয়ে। ঠিকাদাৰ এইটো চিৰাজুল ইছলাম, তেনেকুৱা নাহে ডিপাৰ্টমেণ্টৰ পৰা মানুহ নাহে। তাক কি হৈছে এনেই সন্মুখতে যাব, ইয়াত যে নামি এইটো যে চাই যাব, এইটো আমাৰ আচলতে নাচায়। ইয়াতে আমি নদীৰ পানী খাই আছো, কিছুমানে কুঁৱাৰ পানী খাই আছে, কিছুমানে দমকলৰ পানী খাই আছে। উপায়তো নাই। হয়, আমাৰ এই ইয়াতে সচৰাচৰ জণ্ডিছ এইবিলাক হৈয়ে থাকে। পানীটো আগে কতদিন দিছে, এই আজকে 15 দিন 16 দিন হয়, মানে এর মধ্যে পানি নাই। আমরা এই যে জায়গাতে কুড়ি করে খাই আর কি বলে পানি খাই। ঠিকাদার কে রকমের ঠিকাদার তো আসছিল সিরাজল, না আসে না, কাম ছেড়ে গেছে। পানি কিয় নিদিয়ে? ওই যে এটা নষ্ট হয়েছে, ওটা হারেও না দিতেছেও না। এটা আমার ঘরে পানি নাগে, পানি দেয় না। আমরা সেই আগের নালা পানি যদি আগের নাগালি খাই, কি অসুবিধা না আমার করে। ভালো পানি দিব আমার করে, কোনো দেখশোনা করে না। মেলা টাকা খরচ করছি তো সরকারের টাকা খরচ করে আমার করে এটা সুবিধা লেগে দিছে। সেই সুবিধা কেউ পাই আমরা। এই যে আজ কতদিন ধরে যে নষ্ট এনেছে, দেহও না, কোনো দেখশোনা করে না, কোনো হারেও না। ও আমার করে পানির জিনিসটা ভালো করে হারাই করে আমার করে ঠিকঠাক করে পানি চালু করে দেন, এটাই অনুরোধ আর কি। হাতচিঙিমাৰীৰ পৰা আব্দুল আউয়াল আহমেদৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।